হাজোত কামৰূপ জিলা ভিত্তিত মল্লযুঁজ প্ৰশিক্ষণ শিবিৰ আৰম্ভ। অসম অলিম্পিক সন্থাৰ অন্তৰ্ভুক্ত অসম মল্লযুঁজ সন্থাৰ অধীনত প্ৰথমবাৰৰ বাবে কামৰূপ জিলা ভিত্তিত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে মল্লযুঁজ প্ৰশিক্ষণ শিবিৰ। কামৰূপ জিলা মল্লযুঁজ সন্থাৰ উদ্যোগত তীৰ্থনগৰী হাজো পাখামেলা স্থিত বহিমান স্পৰ্টছ হাবত অনুষ্ঠিত হোৱা প্ৰশিক্ষণ শিবিৰত কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তৰ অৰ্ধ শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। অসমৰ অভিজ্ঞ মল্লযুঁজ প্ৰশিক্ষক ফিজেছ আহমেদ আৰু অপূৰ্ব দাসে প্ৰশিক্ষণ প্ৰদান কৰে খেলুৱৈসকলক। এই শিবিৰৰ পৰাই আগন্তুক সদৌ অসম ৰেছলিং প্ৰতিযোগিতালৈ কামৰূপ জিলাৰ দলটো বাছনি কৰা হ'ব বুলি জানিবলৈ দিয়ে প্ৰশিক্ষকৰ লগতে কামৰূপ জিলা মল্লযুঁজ সন্থাৰ সাধাৰণ সম্পাদক দীপাংকৰ মজুমদাৰে। প্ৰথমবাৰৰ বাবে কামৰূপ জিলা ভিত্তিত অনুষ্ঠিত হোৱা মল্লযুঁজ প্ৰশিক্ষণ কেন্দ্ৰটো মুকলি কৰে সমাজকৰ্মী প্ৰকাশ চন্দ্ৰ দাসে। অসম অলিম্পিক সন্থাৰ অন্তৰ্গত অসম মল্লযুদ্ধ সন্থাৰ তত্বাৱধানত কামৰূপ জিলা মল্লযুদ্ধ সন্থাই আজি ইয়াত প্ৰায় 50জনীয়া দল এটাক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। অতি অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে আৰু এই প্ৰশিক্ষণ কেন্দ্ৰৰ পৰাই খুব ভাল ভাল মল্লযুদ্ধ খেলত প্ৰকট হ'ব পৰা প্ৰশিক্ষাৰ্থী ইয়াত ইতিমধ্যে প্ৰশিক্ষকে চিনাক্তকৰণ কৰিছে। আগন্তুক দিনত এই হাজোৰ পৰাই কামৰূপ জিলা মল্লযুদ্ধ সন্থাৰ তত্বাৱধানত ভাল ভাল খেলুৱৈ ইয়াৰ পৰা বাছনি হৈ ৰাজ্যিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠিব পাৰিব আৰু এনেকুৱা ধৰণৰ প্ৰশিক্ষণ কেন্দ্ৰই আমাৰ উঠি অহা নতুন প্ৰজন্মক খেলৰ দিশত আগুৱাই যোৱাত বিশেষভাৱে অৰিহণা যোগাব। এই ক্ষেত্ৰত কামৰূপ জিলা মল্লযুদ্ধ সন্থাৰ বিষয়ববীয়া দীপংকৰ মজুমদাৰৰ এক বিশেষ প্ৰচেষ্টাত এই প্ৰশিক্ষণ কেন্দ্ৰই যথেষ্টভাৱে আমাৰ নতুন প্ৰজন্মক খেলৰ দিশত আগুৱাই যোৱাত বিশেষ অৰিহণা যোগাব পাৰিব বুলি আশা ৰাখিছোঁ। ল'ৰা ছোৱালীখিনি অকল আমাৰ কামৰূপ জিলাৰেই নহয়, আমাৰ গোটেই অসমৰ কাৰণে মানে বহুত গৌৰৱৰ কথা। সিহঁতে যদি ভালকৈ মেডেল আনে আৰু সিহঁতক প্ৰেক্টিছ কৰালেও বহুত ভাল লাগিছে আজি, কাৰণ সিহঁতে অলৰেডি মানে এডভান্স হৈ আছে, প্ৰেক্টিছ কৰে, বহুত মানে ধ্যানে সিহঁতে প্ৰেক্টিছ কৰিছে। ৰাতিপুৱা আমি এটা ছেশ্যন কৰাইছোঁ, ভালকৈ কৰিছে, ইভিনিং কৰাইছোঁ, টেকনিকো অলপ দেখালোঁ, সিহঁতে সোনকালে টেকনিকখিনি শিকিছে, ভাল লাগিছে সিহঁতক কৰাই কিনে। আৰু কালি আমাৰ আৰু এটা ডে আছে, তাৰ ভিতৰত আশা কৰোঁ সিহঁতে বহুতখিনি আগুৱাব আৰু বহুতখিনি শিকিব পাব। এতিয়া অসমত মানে ৰেছলিং চেম্পিয়নশ্বিপ আছে আমাৰ ষ্টেট লেভেলৰ, সেইটো সিহঁতে ভালকৈ মানে খেলিব, পদক আনিব সক্ষম হ'ব আশা কৰোঁ আমি। ল'ৰা ছোৱালী বহুত এডভান্স, বহুত আগ্ৰহীত ৰেছলিং শিকিবলৈ, সেইকাৰণে আমাৰ শিকায়ো বহুত বেছি ভাল লাগিছে। মই কামৰূপ জিলাৰ মল্লযুঁজৰ সন্থাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যেন আপোনালোকে সুযোগটো দিছে ল'ৰা ছোৱালীবিলাকক আগবাঢ়ি যাবলৈ, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু ল'ৰা ছোৱালীবিলাকো বহুত ইণ্টাৰেষ্টেড। আমি আজি ফাৰ্ষ্ট ডে আমাৰ ৰেছলিঙৰ ইয়াত, কিন্তু ফাৰ্ষ্ট ডে দিনাখনি আমি বহুত এডভান্স সিহঁতক পাইছোঁ, বহুত সোনকালে বস্তুবিলাক শিকিছে, বহুত সোনকালে বুজি পাইছে। আৰু আশা কৰিছোঁ যেন আহি থকা অক্টোবৰত আমি অল আছাম হ'ব বুলি শুনিছোঁ, তাত মেডেল পাব বুলি বহুত আশাবাদী ল'ৰা ছোৱালীবিলাকক। ধন্যবাদ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাউড টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী। আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম।
মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি probhatiahom@gmail.com